নমস্কাৰ, মই ভাস্কৰ জ্যোতিবাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আমি টিংখাং বিধানসভা সমষ্টিৰ বিষয়ে আলোচনা কৰিম। টিংখাং বিধানসভা সমষ্টি ডিব্ৰুগড় জিলাৰ এটা তাৎপৰ্যপূৰ্ণ সমষ্টি। উজনি অসমৰ সমষ্টিসমূহৰ ভিতৰত এক ব্যতিক্ৰমী বিধানসভা সমষ্টি। টিংখাঙৰ ৰাজনীতি আকৰ্ষণীয়। টিংখাঙৰ ৰাজনীতি ৰাজ্যৰ ৰাজনীতিটো গুৰুত্বপূৰ্ণ ভূমিকা আছে। টিংখাঙৰ ৰাজনীতিৰ নিজস্ব বৈশিষ্ট্য আছে। এইবাৰ বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকাৰ সময়ত টিংখাঙৰ নিৰ্বাচনী দৃশ্যপট কেনেকুৱা আমি সেই বিষয়ে আলোচনা কৰিম। কিন্তু তাৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছৰ টিংখাং কেনেদৰে গঠন হ'ল, বৰ্তমান টিংখাং সমষ্টিৰ ৰূপৰেখা আমি চাই ল'ব বিচাৰিছোঁ। 19খন গাঁও পঞ্চায়তেৰে টিংখাং সমষ্টি গঠিত। টিংখাং সম্পূৰ্ণ এটা গাঁৱলীয়া সমষ্টি, গ্ৰাম্য প্ৰধান সমষ্টি, গাঁও আৰু চাহ বাগিচাৰে গঠিত হৈছে টিংখাং বিধানসভা সমষ্টি। 19খন গাঁও পঞ্চায়তেৰে টিংখাং সমষ্টি গঠন কৰা হৈছে। গাঁও পঞ্চায়তসমূহ হৈছে ধমন ঔগুৰি, শালমাৰী, দীঘলীয়া, টিংখাং, দিল্লীবাৰী, চপাতলি, বৰবাম, বগাদাত, ৰাজগড়, হলগুৰি, টিপমীয়া, নাচনি, বাজিপহুমৰা, পিঠাগুটি, কেঁকুৰি দলপা, লেঙেৰি, তিনিঠেঙীয়া, কললোৱা, দিখাৰী তিলো, বামুণবাৰী, ডোমৰ দলং, মৰাণ, নখাট, ঔফুলীয়া, নেমুপথাৰ, কেন্দুগুৰি। এই পঞ্চায়তসমূহৰ ভিতৰত দিখাৰী তিলৈ, বামুণবাৰী, ডোমৰ দলং, মৰাণ পঞ্চায়ত নতুনকৈ অন্তৰ্ভুক্ত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণত। এইকেইখন পঞ্চায়ত পূৰ্বৰ মৰাণ সমষ্টিৰ পৰা টিংখাং সমষ্টিত অন্তৰ্ভুক্ত হৈছে। অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণত নতুনকৈ 3খন পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। আন সমষ্টিতকৈ টিংখাং সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণে ব্যাপক পৰিৱৰ্তন নঘটালে। সমষ্টিটোৰ মুঠ ভোটাৰ 1,77,658 গৰাকী। পুৰুষ ভোটাৰ 82,131 গৰাকী। মহিলা ভোটাৰ 85,700 গৰাকী। চাহ জনগোষ্ঠী ভোটাৰ 63,131 গৰাকী। বন্ধ কৰিবলগীয়া যে 63,131 গৰাকী চাহ জনগোষ্ঠী ভোটাৰ আছে। অৰ্থাৎ টিংখাঙৰ ৰাজনীতিত চাহ জনগোষ্ঠী নিৰ্ণায়ক শক্তি। সুদীৰ্ঘ দিন ধৰি টিংখাঙৰ ৰাজনীতিত চাহ জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। এইবাৰো টিংখাঙত চাহ জনগোষ্ঠীয়ে নিশ্চিতকৈ নিৰ্ণায়ক ভূমিকা পালন কৰিব। আহোম ভোটাৰ 33,210 গৰাকী। আহোম ভোটাৰো অন্যতম নিৰ্ণায়ক শক্তি। 33,210 গৰাকী আহোম ভোটাৰে জয় পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। অনুসূচিত জনজাতি ভোটাৰ 48,230 গৰাকী। এয়া মন কৰিবলগীয়া, অনুসূচিত জনজাতিৰ বৃহৎ সংখ্যক ভোট আছে সমষ্টিটোত। অনুসূচিত জাতিৰ ভোটাৰ 6,324 গৰাকী। MOBC ভোটাৰ 8,300 গৰাকী। ধৰ্মীয় সংখ্যালঘু ভোটাৰ 8,853 গৰাকী। সাধাৰণ জাতিৰ ভোটাৰ 9,324 গৰাকী। জনগাঁথনিগত দিশৰ পৰা আমি এটা দেখুৱালোঁ যে সম্পূৰ্ণ চাহ জনগোষ্ঠী আধিপত্য থকা সমষ্টিটো আন নিৰ্বাচনী সমীকৰণৰ কেইবাটাও দিশ আছে, আমি সেয়া ক'ম। কিন্তু তাৰ পূৰ্বে এইবাৰ বিজেপিৰ প্ৰাৰ্থী হৈছে বিমল বৰা। 2016ত বিমল বৰা তাৰ পৰা বিজয়ী হৈছে, 2021ত বিজয়ী হৈছে আৰু এইবাৰ তৃতীয়বাৰৰ বাবে সমষ্টিটোৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে বিমল বৰা। বিমল বৰা বৰ্তমান মন্ত্ৰী। বিমল বৰাই তেওঁৰ বিধানসভালৈ যাত্ৰা টিংখাং সমষ্টিৰ পৰা কৰিছে। বিমল বৰা এজন সক্ৰিয় ৰাজনীতিবিদ, সমষ্টিটোত এজন জনপ্ৰিয় বিধায়ক আৰু সকলো দিশৰ পৰা বিজেপিয়ে বিমল বৰাক প্ৰক্ষেপ কৰি সমষ্টিটো পুনৰ দখল কৰিব বুলি আত্মবিশ্বাসী হৈ আছে। বিমল বৰা 10 বছৰীয়া কাম কাজৰ খতিয়ান লৈ তেওঁ ভোটাৰৰ ওচৰলৈ গৈছে। বিমল বৰাৰ দিনত সমষ্টিত কি কাম হৈছে সেয়া বিশেষকৈ তেওঁ দাঙি ধৰাৰ চেষ্টা কৰিছে আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ কাম কাজ আৰু বিমল বৰাৰ দিনৰ কাম কাজ এই প্ৰসংগবোৰ অতি গুৰুত্বপূৰ্ণ হৈছে। অৰ্থাৎ আৰু বিজেপি টিংখাং সমষ্টিত বিমল বৰা শক্তিশালী প্ৰাৰ্থী হিচাপে চিহ্নিত হৈছে বিজেপিৰ পৰা।
কংগ্ৰেছৰ প্ৰাৰ্থী বিপুল গগৈ পূৰ্বৰ কংগ্ৰেছ প্ৰাৰ্থী বিপুল গগৈ পূৰ্বতে অসম চৰকাৰ আমোলা আছিলে তৰুণ গগৈ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত সুদীৰ্ঘকাল আছিলে বৰ্তমান তেওঁ গৌৰৱ গগৈৰ ঘনিষ্ঠ আৰু তেওঁ চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লোৱাৰ পাছত তেওঁ ৰাজনীতিলৈ আহিলে তেওঁ গৃহ সমষ্টি টিংখাঙৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে টিংখাঙত 2016ৰ আগলৈকে কংগ্ৰেছ শক্তিশালী অৱস্থানত আছিলে তাৰ পৰা টিংখাঙৰ পৰা এটুৱা মুণ্ডা নিৰ্বাচিত হৈ আহিছিলে টিংখাং কংগ্ৰেছৰ শক্তিশালী গণভিত্তি থকা সমষ্টি আছিলে কিন্তু যোৱা 10 বছৰত কংগ্ৰেছ শক্তিহীন হৈ আহিছিলে কিন্তু শেহতীয়াকৈ গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব লোৱাৰ পাছত টিংখাঙত কংগ্ৰেছ শক্তিশালী কৰাৰ চেষ্টা কৰিছে আৰু গৌৰৱ গগৈয়ে তেওঁৰ ঘনিষ্ঠ বিপুল গগৈক প্ৰক্ষেপ কৰিছে সমষ্টিটোত বিপুল গগৈক প্ৰক্ষেপ কৰি সমষ্টিটো পুনৰুদ্ধাৰৰ চেষ্টা কৰিছে কংগ্ৰেছে নিৰ্বাচনী ইস্যু স্বাভাৱিকতে উজনি অসমৰ সমষ্টিসমূহৰ নিৰ্বাচনী ইস্যু বুলি ক'লে মূলতঃ উন্নয়ন প্ৰধান ইস্যু হিচাপে দেখিবলৈ পোৱা যায় উন্নয়নক সৰ্বাধিক গুৰুত্ব দিছে এবাৰ উজনি অসমৰ আটাইকেইটা সকলো সমষ্টিৰ ভোটাৰে টিংখাঙো ব্যতিক্ৰম নহয় টিংখাঙত উন্নয়ন মূল ইস্যু হৈছে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাম কাজ বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে টিংখাং সমষ্টিৰ কিমান কি কাম কৰিলে ৰাস্তা ঘাট বিজুলী সকলো দিশৰ পৰা কিমান কৰিলে তাৰ হিচাপ লৈছে আৰু সেই দিশৰ পৰা নিৰ্বাচনী ইস্যুত উন্নয়ন গুৰুত্বপূৰ্ণ ইস্যু হৈছে বিজেপিয়ে তেওঁলোকৰ কামৰ খতিয়ান দিছে কিন্তু কংগ্ৰেছে পূৰ্বৰ তৰুণ গগৈ চৰকাৰৰ দিনৰ কি কৰিলে তাক ক'বলগীয়া হৈছে অৰ্থাৎ নিৰ্বাচনী ইস্যুত উন্নয়ন মূল বিষয় হৈছে এতিয়ালৈকে কৰা কামতকৈ ভৱিষ্যতে কি কৰিব তাক প্ৰশ্ন কৰিছে ভোটাৰে একেদৰে বিৰোধীয়ে প্ৰতিশ্ৰুতি দিছে তেওঁলোকে ক্ষমতালৈ আহিলে টিংখাঙত কি কাম কৰিব অৰ্থাৎ উন্নয়ন এটা অতি গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু টিংখাঙত উন্নয়ন গুৰুত্বপূৰ্ণ ইস্যু হোৱাৰ লগে লগে হিতাধিকাৰী অতি গুৰুত্বপূৰ্ণ ইস্যু দেখা গৈছে হিতাধিকাৰীৰ ব্যাপক সংখ্যক ভোট বিজেপিয়ে পাব বুলি আশা কৰি আছে বিজেপিৰ হিতাধিকাৰী আঁচনি কংগ্ৰেছে প্ৰত্যাহ্বান জনোৱাৰ চেষ্টা কৰিছে কিন্তু হিতাধিকাৰীমূলক আঁচনিৰ ৰাজনীতি অন্যতম গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু অৰ্থাৎ উন্নয়ন আৰু হিতাধিকাৰী এই দুটাই মূল ইস্যু হিচাপে প্ৰায় সকলো সমষ্টিতে দেখাৰ দৰে এইবাৰ টিংখাঙতো দেখিবলৈ পোৱা গৈছে তাৰ লগতে আন বহু সামাজিক কাৰক আছে উজনি অসমৰ সমাজ জীৱনক জোকাৰি যোৱা সকলোবোৰ জাতীয় প্ৰশ্নই টিংখাঙকো স্পৰ্শ কৰি যায় চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ আন 6 জনগোষ্ঠী আটাইকেইটা জনগোষ্ঠীৰ কথাই কৈছোঁ কিন্তু আমি মূলতঃ চাহ জনগোষ্ঠীৰ প্ৰসংগটো এই ক্ষেত্ৰত চাওঁ যিহেতু তেওঁলোক একক বৃহৎ জনগোষ্ঠী সমষ্টিটো চাহ জনগোষ্ঠী ভোটাৰ এতিয়া এইবাৰ কাৰ লগত থাকিব বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী যোৱা 10 বছৰত তেওঁলোকে চাহ জনগোষ্ঠীৰ মাজত যিমান কাম কৰিছে সেই দিশৰ পৰা তেওঁলোকে গৰিষ্ঠ সংখ্যক ভোট লাভ কৰিব বুলি তেওঁলোকে কৈ আছে কিন্তু সমান্তৰালভাৱে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি 2014 চনৰ পৰা এতিয়ালৈকে পূৰণ নকৰাটো এটা নেতিবাচক দিশ হিচাপে দেখা গৈছে কিন্তু তৎসত্ত্বেও বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী চাহ জনগোষ্ঠী ভোট তেওঁলোকে লাভ কৰিব কংগ্ৰেছেও চাহ জনগোষ্ঠীৰ মাজত হেৰুৱা শক্তি ঘূৰাই অনাৰ চেষ্টা কৰিছে এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে বিজেপিৰ 10 বছৰীয়া শাসনত চাহ জনগোষ্ঠীৰ মাজত কৰা কাম কাজ আৰু পূৰ্বৰ সুদীৰ্ঘকাল কংগ্ৰেছে চাহ বাগিচা অঞ্চলত কি কাম কৰিলে এই ক্ষেত্ৰত বিচাৰ চলিছে অৰ্থাৎ চাহ জনগোষ্ঠীয় সমীকৰণ হ'ব গুৰুত্বপূৰ্ণ এইবাৰো নিৰ্বাচনত কিন্তু বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী গৰিষ্ঠ সংখ্যক চাহ জনগোষ্ঠী ভোট তেওঁলোকে লাভ কৰিব কিন্তু কংগ্ৰেছেও আশা কৰিছে যে যোৱা দুটা কাৰ্যকালত চাহ জনগোষ্ঠীৰ মহভংগ ঘটিছে সেইকাৰণে তেওঁলোকৰ ওচৰলৈ ভোট আহিব সেয়া কংগ্ৰেছৰ আশা চাহ জনগোষ্ঠীৰ পাছতে যদি আহোম ভোটাৰৰ ক্ষেত্ৰতো জনজাতিকৰণৰ প্ৰসংগটো অন্যতম গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু হিচাপে দেখা গৈছে সেই দিশতো বিজেপি জনজাতিকৰণৰ প্ৰসংগটো কংগ্ৰেছে সজোৰে উত্থাপন কৰিছে কিন্তু তৎসত্ত্বেও তাত এই প্ৰসংগকেইটাৰ গুৰুত্বপূৰ্ণ হ'ব আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ প্ৰসংগ বিজেপিয়ে যি ধৰণে কৈছে বংগমূলীয় মুছলমানৰ পৰা হোৱা আগ্ৰাসন সেই একেদৰে কংগ্ৰেছে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী অসমীয়াত্ব জীয়াই ৰখাৰ কথা কৈছে এই দুটা দিশেও কিন্তু টিংখাঙৰ দৰে এটা গুৰুত্বপূৰ্ণ সমষ্টিত প্ৰতিধ্বনিত কৰিব ভোটাৰৰ মনত সেইটো নিশ্চিত মূলতঃ এইকেইটাই নিৰ্বাচনী ইস্যু তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি সৰ্বানন্দ সোণোৱালৰ ৰাজনীতি আৰু গৌৰৱ গগৈৰ ৰাজনীতি অৰ্থাৎ এই তিনিজন নেতাৰ ৰাজনীতিও তাত সমানে গুৰুত্বপূৰ্ণ তেওঁলোকৰ ব্যক্তিত্ব তেওঁলোকৰ প্ৰভাৱ সমাজ জীৱনত ইও নিৰ্বাচনত কাৰক হিচাপে ক্ৰিয়া নিশ্চিতকৈ কৰিব
বিজেপি কিমান সুবিধাজনক অৱস্থানত আছে সকলো দিশৰ পৰা দেখা যায় যে সমষ্টিটোত বিজেপি যথেষ্ট সুবিধাজনক অৱস্থানত আছে বিজেপিৰ সংগঠন শক্তিশালী আৰু 2016ৰ পৰা বৰ্তমানলৈকে সমষ্টিটোত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতকৈ বাট পথকে ধৰি বিভিন্ন কাম হৈছে সেয়া কোনো অস্বীকাৰ কৰিব নোৱাৰে অৰ্থাৎ সাংগঠনিক শক্তি বিজেপিৰ মাইক্ৰ' মেনেজমেণ্ট আৰু তেওঁলোকৰ হিতাধিকাৰীমূলক আঁচনি আৰু আন্তঃগাঁথনিকে ধৰি বিভিন্ন ক্ষেত্ৰত কৰা কামৰ জৰিয়তে তেওঁলোক সুবিধাজনকত আছে বুলি বিজেপিয়ে ভাবি আছে তাৰ সমান্তৰালকৈ বিজেপি প্ৰাৰ্থী বিমল বৰাৰ জনসম্পৰ্ক ভাল সমষ্টিবাসীৰ লগত সুসম্পৰ্ক ৰক্ষা কৰে বিমল বৰাৰ সমষ্টিবাসীৰ লগত সুসম্পৰ্ক আৰু সমষ্টি যোৱা 10 বছৰত তেওঁ সমষ্টিবাসীৰ লগত থকা সম্পৰ্ক এই আধাৰকে ধৰি বিজেপিয়ে সমষ্টিটো সম্পূৰ্ণ সুবিধাজনক অৱস্থানত আছে বুলি ভাবিছে বিজেপিয়ে তেওঁলোকৰ এই পৰিস্থিতিত বিশেষ হৰণ ভগন হ'ব বুলি বিজেপিৰ ধাৰণা নাই বিজেপিৰ দৃষ্টিত তেওঁলোক সুবিধাজনক অৱস্থানত আছে টিংখাঙত কংগ্ৰেছৰ কি কৌশল যেহেতু কংগ্ৰেছে পূৰ্বৰ হেৰুৱা সমষ্টিটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে আমি কৈছোৱে যে গৌৰৱ গগৈ তেওঁলোকৰ ঘনিষ্ঠ বিপুল গগৈক প্ৰক্ষেপ কৰিছে বিপুল গগৈ এজন দক্ষ অসমৰ প্ৰশাসন আৰু ৰাজনীতিৰ লগত সুদীৰ্ঘকাল জড়িত ব্যক্তি হিচাপে তেওঁ টিংখাঙৰ ৰাজনীতিৰ নাৰী নক্ষত্ৰ ভালদৰে জানে আৰু কংগ্ৰেছ যেহেতু সাংগঠনিকভাৱে দুৰ্বল আছিলে গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব লোৱাৰ পাছত সমষ্টিটোত কংগ্ৰেছৰ সংগঠন বৃদ্ধি কৰিছে সেই দিশৰ পৰা গতি দিয়াৰ চেষ্টা কৰিছে কংগ্ৰেছৰ মূল আশা হৈছে যে বিজেপিৰ প্ৰতি মানুহৰ মহভংগ ঘটিছে বিজেপি চৰকাৰৰ প্ৰতি মহভংগ ঘটিছে বৰ্তমান বিজেপি চৰকাৰৰ দিনত অসমৰ গণতন্ত্ৰ বিপদাপন্ন হৈছে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বিপদাপন্ন হৈছে সকলোবোৰ কাৰকে সহায় কৰিব বুলি কংগ্ৰেছ আশাবাদী হৈছে কংগ্ৰেছেও তেওঁলোকৰ 5টা গ্যাৰান্টিৰ লগত টিংখাং সমষ্টিত নতুন প্ৰতিশ্ৰুতি দিছে এতিয়া ভোটাৰে কংগ্ৰেছৰ প্ৰতিশ্ৰুতিক গুৰুত্ব দিয়ে নে বিজেপিৰ প্ৰতিশ্ৰুতিক গুৰুত্ব দিয়ে সেয়া ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু কংগ্ৰেছে এনেদৰে আগবাঢ়িব বিচাৰিছে মঠৰ ওপৰত টিংখাঙত বিজেপি কংগ্ৰেছৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু আজিৰ দিনত বিজেপি ভাল অৱস্থানত আছে কিন্তু কংগ্ৰেছেও টিংখাঙত ৰাজনীতিক নতুন গতি তেওঁলোকৰ কংগ্ৰেছৰ ৰাজনীতিক নতুন গতি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে